প্ৰমাণ হ'ব কংগ্ৰেছ মুছলিম লীগৰ দল। গৌৰৱ গগৈ এতিয়া কি কৰিব? এক প্ৰকাৰ সাংঘাতিক অগ্নি পৰীক্ষাত থাকিব লগা হৈছে গৌৰৱ গগৈ। 19জন বিধায়কৰ ভিতৰত 18জন বিধায়কেই মুছলিম। এতিয়া প্ৰমাণ হৈ গ'ল কংগ্ৰেছ মুছলিম লীগৰ দল। ৰকিবুল হুছেইনৰ মতে চলা কংগ্ৰেছ দলৰ এইবাৰ বিৰোধী দলৰ দলপতি তানজিল হুছেইন হ'ব নেকি? পুত্ৰৰ প্ৰতি থকা মোহ বা প্ৰেমেই বিৰোধী দলৰ দলপতিলৈকে ৰূপান্তৰ কৰিব পাৰে নেকি? ইত্যাদি বিভিন্ন বিষয়ত এতিয়া চৰ্চা চলি আছে। নমস্কাৰ প্ৰিয় দৰ্শক, সাংবিধানিক নীতি নিয়ম অনুসৰি অসম বিধানসভাৰ যি অধিৱেশন হ'ব আৰু এই অধিৱেশনত বিৰোধীৰ যি ভূমিকা সেয়া আমি সকলোৱে স্বীকাৰ কৰিব লাগিব এখন গণতান্ত্ৰিক দেশত। এতিয়া শেহতীয়াভাৱে কংগ্ৰেছ দলৰ যি শোচনীয় পৰাজয়, এই পৰাজয়ৰ পিছতে বিভিন্ন ধৰণৰ ৰাজনৈতিক দলসকলে গৌৰৱ গগৈৰ পাকিস্তানৰ লগত লিংক, ইয়াৰ উপৰিও কংগ্ৰেছ দলটো মুছলিম লীগৰ দলত পৰিণত হৈছে এনেধৰণে সমালোচনা কৰিছে। আৰু এই সমালোচনা খুদ AUDF প্ৰধান বদৰুদ্দিন আজমলেও কৈছে। বদৰুদ্দিন আজমলৰ মতে কংগ্ৰেছ দল এতিয়া মুছলিম লীগৰ পৰিণত হ'ব। শেহতীয়াকৈ কংগ্ৰেছ দলৰ লখিমপুৰ জিলাৰ জয়প্ৰকাশ দাস একমাত্ৰ কংগ্ৰেছ দলৰ হিন্দু বিধায়ক আৰু ইয়াৰ বিপৰীতে বাকী 18জনে মুছলমান বিধায়ক। আৰু এতিয়া শেহতীয়াকৈ জাকিৰ হুছেইন সিকদাৰে মন্তব্য কৰিছে যে কংগ্ৰেছ দলত কোনো ধৰণৰ হিন্দু মুছলমান নাই। ইতিমধ্যে তেওঁলোকৰ আলোচনা হৈছে যিকোনো মুহূৰ্তত বিৰোধী দলৰ দলপতি কোন হ'ব তেওঁলোকে ঘোষণা কৰিব। আমি এই মুহূৰ্তত মন্তব্য শুনাই লৈছোঁ। কাইলৈ এতিয়া আপোনালোকৰ দলপতি এতিয়ালৈকে বাছনি হোৱা নাই, গতিকে কেনেধৰণে বিধানসভাত বহিব? অহাকালি বিধানসভাৰ প্ৰথম দিনৰ কাৰ্যসূচী শপত গ্ৰহণ অনুষ্ঠানত বিধানসভাৰ কাৰ্যসূচীত সন্মানীয় সকলো ৰাজনৈতিক দলৰ বিধায়কসকলৰ লগতে আমাৰ কংগ্ৰেছ বিধায়িনী দলৰ বিধায়কসকল আমি ভাগ ল'ম, আমি শপত ল'ম। আৰু তাৰপিছত পৰৱৰ্তী বিধানসভাৰ যিখিনি কাৰ্যসূচী থাকিব নিশ্চিতভাৱে সেই কাৰ্যসূচীসমূহতো আমাৰ বিধায়িনী দলে কথা পাতি একেলগে আমি ভাগ ল'ম। গতিকে আৰু আমাৰ হাইকমাণ্ড ইতিমধ্যে বিধায়িনী দলৰ নেতা নিৰ্বাচিত কৰাৰ কাৰণে যিখিনি প্ৰক্ৰিয়া মাজেৰে যাব লাগে সেই প্ৰক্ৰিয়াবোৰ পাৰ হৈ গৈ আছে আৰু খুব কম সময়ৰ ভিতৰতে বিধানসভাৰ কংগ্ৰেছ বিধায়িনী দলৰ নেতা তথা বিৰোধী দলৰ নেতা ঘোষণা কৰা হ'ব, নিৰ্বাচিত কৰা হ'ব। এয়া আছিলে জাকিৰ হুছেইন সিকদাৰৰ মন্তব্য, য'ত উল্লেখ কৰিছে যে বিৰোধী দলৰ কোন দলপতি হ'ব এই সম্পৰ্কে দলত আলোচনা চলি আছে আৰু সেই মন্তব্য আপোনালোকক শুনালোঁ। শেহতীয়াকৈ বিজেপি বিধায়ক দিগন্ত কলিতাই উল্লেখ কৰিছে যে কংগ্ৰেছ দলত এতিয়া মুছলিম লীগ দল হিচাপে চিহ্নিত হৈ গ'ল। মই সেই মন্তব্য শুনাই লওঁ যে কংগ্ৰেছ দল কেনেধৰণে মুছলিম লীগত পৰিণত হ'ল এই সম্পৰ্কে কি মন্তব্য কৰিছিল। কংগ্ৰেছ দলটো মুছলিম লীগ নামেৰে যদিও কংগ্ৰেছ আচলতে মুছলিম লীগ হিচাপে পবিত্ৰ বিধানসভাত প্ৰতিষ্ঠা হ'ল। এতিয়া হয় মুছলিম মানুহক ইয়াৰ দায়িত্ব দিব লাগিব, নহয় এজন হিন্দুক দিব লাগিব। আৰু মই ভাবোঁ কংগ্ৰেছে যিমান ডাঙৰ কথা নকওক কিয় দেখুৱাই দিব পাৰিব জয়প্ৰকাশক, কিন্তু নেতৃত্ব চলিব মুছলিম লীগৰ। শেহতীয়াকৈ মৌলানা বদৰুদ্দিন আজমলৰ যি বিশেষ মন্তব্য, সেই মন্তব্য ইতিমধ্যে সামাজিক মাধ্যমতো ভাইৰেল হৈছে। মেজৰিটি কমিটিৰ এজনী MLA হিন্দু ভাই, তাক দিব লাগে। এনেই মই বাৰ কৈ আছোঁ কংগ্ৰেছ মুছলিম লীগ হৈ গ'ল। আৰু কংগ্ৰেছ দলে এতিয়া বিকল্প নোহোৱা হৈ পৰিছে, কিয়নো কংগ্ৰেছ দলৰ 18জনকৈ বিধায়কে মুছলমান, 19জন বিধায়ক বিজয় সাব্যস্ত হৈছিল এই নিৰ্বাচনত। এক প্ৰকাৰ গৌৰৱ গগৈৰ 26ৰ এই বিধানসভা নিৰ্বাচনত গৌৰৱ গগৈৰ নেতৃত্বত হোৱা কংগ্ৰেছ দলৰ ভাল ফলাফল দেখাব নোৱাৰিলে। এক প্ৰকাৰ ব্যৰ্থতা বুলি ক'ব পাৰি গৌৰৱ গগৈৰ 26ৰ এই বিধানসভা নিৰ্বাচন। পাকিস্তানৰ লিংক আৰু মুছলমানৰ প্ৰতি অহেতু প্ৰেম এইবিলাকে
কংগ্ৰেছ দলৰ অন্যতম ক্ষতি হোৱা বুলি ইতিমধ্যে চৰ্চা লাভ কৰিছে জনসাধাৰণে ভাবিছে যে কংগ্ৰেছ দলে অতি বেছি মুছলমান প্ৰেমী কংগ্ৰেছ দল আহিলে অবৈধ মুছলমানেৰে ভৰি পৰিব ইত্যাদি বিভিন্ন বিষয়ত চৰ্চা চলি আছে আৰু যাৰ বাবে এতিয়া কংগ্ৰেছ দলটো মুছলিম লীগত পৰিণত হ'ব বুলি বিৰোধী দলৰ দলপতিগৰাকীক লৈ চৰ্চা চলিছে আৰু চৰ্চা চলাৰ থলো আছে আৰু কংগ্ৰেছ দলৰ হাতত এতিয়া বিকল্পও নাই কিয়নো একমাত্ৰ এজন হিন্দু বিধায়ক থকা দলটোত কেনেধৰণে সেই বিধায়কজনক দলপতি হিচাপে নিৰ্বাচন কৰিব এই সম্পৰ্কে দলৰ ভিতৰত বিভিন্ন ধৰণৰ বিসম্বাদ বা আলোচনা হোৱাটো স্বাভাৱিক কিয়নো জয়প্ৰকাশ দাসৰ কোনো ধৰণৰ বিশেষ অভিজ্ঞতা নাছিল অসম বিধানসভাৰ মজিয়াত এইবাৰ প্ৰথমবাৰৰ বাবে বিজয় সাব্যস্ত হৈ প্ৰথমবাৰ বিধায়ক হোৱা এজন ব্যক্তি গতিকে অসম বিধানসভাৰ চুক কোণ নাজানে গতিকে তেনেকুৱা ধৰণৰ এজন ব্যক্তিক হিন্দু হ'লেও কোনো কাৰণতে বিৰোধী দলৰ দলপতি হিচাপে নিৰ্বাচন নকৰে একাংশ কংগ্ৰেছ দলৰ বিধায়কে ৰকিবুল হুছেইনৰ পুত্ৰ তানজিল হুছেইনৰ নামো প্ৰসংগলৈ আহিছে প্ৰজন্মৰ প্ৰতিনিধি হিচাপে তানজিল হুছেইনৰ নামো একাংশ লোকে সমৰ্থন কৰিছে অৰ্থাৎ ৰকিবুল হুছেইনে কংগ্ৰেছ দলটো পৰিচালনা কৰি থকা বুলি যি চৰ্চা বা যেনেধৰণে এক অভিযোগ আনিছিল সকলোৱে প্ৰদ্যুৎ বৰদলৈৰ পৰা আৰম্ভ কৰি ভূপেন বৰালৈকে ৰকিবুল হুছেইনৰ মতে যদি কংগ্ৰেছ দল চলি আছে তেনেহ'লে তানজিল হুছেইনেও অসম বিধানসভাৰ এইবাৰৰ বিৰোধী দলৰ দলপতি হ'ব পাৰে ইতিমধ্যে চৰ্চা চলি আছে তানজিল হুছেইনৰো অৱশ্যে আপোনালোকে কি ভাবে অসম বিধানসভাৰ বিৰোধী দলৰ যি ভূমিকা এই ভূমিকা অতি সক্ৰিয় হোৱাৰ প্ৰয়োজন গণতান্ত্ৰিক এখন দেশত বিৰোধী দলৰ শক্তিশালী আৰু বিৰোধী দলৰ দলপতিজনৰ ওপৰত বহু কথা নিৰ্ভৰ কৰে আপোনালোকে আপোনালোকৰ ভাৱ মতামত কমেণ্ট ছেকশ্যনত নিশ্চয় জনাব পাৰে ধন্যবাদ